মোৰ সৌভাগ্য এইটো অতি পুৰণি এটা সুন্দৰ আমাৰ মহাপুৰুষীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰ গুৰুজনৰ আদৰ্শেৰে শিক্ষিত হৈ প্ৰশিক্ষিত হৈ ইয়াত নৃত্য গীত অভিনয় আধ্যাত্মিকতা সকলো চিন্তা চৰ্চা হয় এটা পবিত্ৰ ক্ষেত্ৰ নামঘৰৰ যিদৰে পবিত্ৰ আছে আমাৰ মণিপুৰ ভাই স্থাপন কৰি এটা বৈকুণ্ঠৰ সংযোগপথ হৈ পৰে কিন্তু এইও অপবিত্ৰ ক্ষেত্ৰ নহয় ইয়াত আমি আমাৰ গুৰুজনাৰ বা আমাৰ মহান গুৰু শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰে আজিৰ পৰা আধ্যাত্মিকতা গঢ় সকলোবিলাকে চৰ্চা বৰ্ণনা হয় গতিকে এইও এটা পবিত্ৰ ঠাই ইয়াৰ কিছু আন্তঃগাঁথনি উন্নয়নৰ বাবে সাময়িকভাৱে মই 10 লাখ টকা ইতিমধ্যে ৰিলিজ কৰা দিয়া হৈছে আৰু আপোনালোকে আশীৰ্বাদ দিছে বাকী বিশ্বাস কৰাৰ কথা হৈছে 10 লাখ টকা যেন মৰিলে জুন মাহত দিব পাৰে সেইটো এটা প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে মংগল কৰক আচলতে মোৰ বিৰাট দিগদাৰ হয় মোৰ ডাঙৰ দিগদাৰটো হ'ল বাকী নামঘৰ বা আমাৰ আঞ্চলিক যাতে পাৰি শংকৰ সংঘৰ ইমান আঞ্চলিকৰ প্ৰধানসকলৰ লগত মোৰ চিনাকি মই সকলো সংঘতে চিনাকি কৰিলোঁ মোৰ মানুহ ৰাস্তালৈ ওলাব গতিকে মই কি কৰিলোঁ এইটো বাৰু মোৰ নিজৰ আপোনালোকে সকলোৱে জানে যে মই মোৰ দেউতাৰ পৰা আমাৰ ঘৰ নাজিৰাৰ মই এতিয়া মোক মাৰ্ঘেৰিটা মোৰ জন্ম মাৰ্ঘেৰিটা বা মেচেঙা বা নাজিৰা তেতিয়া মোক ক'ব নোৱাৰে বাকী সকলক মই দিয়া নাই কিন্তু যিসকলে নাজানে তেওঁলোকক কৈছোঁ যে এনেকৈ কৈ থাকোঁতে মই এটা সিদ্ধান্ত ল'লোঁ মই মূলত দিব লাগিব কি কৰিলোঁ যিসকলে নাজানে খুব ভাল পাব মই সাংসদ হৈ এতিয়া এই সাংসদ হৈ প্ৰথম যিকেইটা কাম কৰিছোঁ প্ৰথমতে চিন্তা কৰিছোঁ যে আমাৰ শ্ৰীমন্ত শংকৰ বিশ্ববিদ্যালয়ৰ মূল চৌহদ যিটো আমাৰ নগাঁৱত আছে সাংসদ হৈ মই তাত 50 লাখ টকাৰ প্ৰথম এটা অৰিহণা পাইছোঁ যাতে তাত অতিথি গৃহ সাংসদৰ বিধায়কে কিমান দিয়ে বুলি লক্ষ্য কৰিছোঁ 2 লাখৰ পৰা 5 লাখ টকাৰ বহুত কম খৰচ কৰিব লাগিব আমাৰ ইয়াত 26টা পঞ্চায়ত আছে কাইলৈ মই যে এজন ইয়াৰ স্থানীয় লোকসভাৰ সাংসদৰ দৰে কাম কৰোঁ যিহেতু আমাৰ আপোনালোকে বেয়া নাপাব কোনোবাই মোৰ বিৰোধী দলৰ মানুহ থাকিব পাৰে কিন্তু এইটো কথা ঠিক যে স্থানীয় যিগৰাকী সাংসদ তেওঁ যিমান ক'ব যে তাৰ মাজত 50 বেছি হয় প্ৰত্যেক শব্দত দিয়ে এইটো সত্য গতিকে মোক মানুহে পায় আৰু মোক ক'বলৈ সহজ পায় তাৰ বিনিময়ত প্ৰত্যেকটো পঞ্চায়ত প্ৰত্যেকটো গাঁও বিচাৰে মই দিব নোৱাৰোঁ কিন্তু সেইকাৰণে কি কৰা হয় 2 লাখ 5 লাখ 3 লাখ এনেকৈ দিয়ে সকলোকে সেৱা কৰা হয় সন্মানযোগ্য হয় সহযোগিতাৰ হাত আগবঢ়ায় কিন্তু এনেকৈ 10 লাখ মই খালি খুব কম অনুষ্ঠানলৈ দিছোঁ কাৰণ মই 10 লাখ টকা দিয়াতকৈ মই যদি আমাৰ 5 লাখ ক্লাবৰ ল'ৰাখিনি দিলে বোলে ঘৰটো বনাই দিব বুলি 8 লাখ টকা দিওঁ ৰাজনৈতিকভাৱে সামাজিকভাৱে মোৰ সংযোগ বেছি